আমি এই কোর্সটো ক'বলৈ বিচাৰিছো যে ফাৰ্ষ্ট লেসন অফ লাইফ। আমাৰ আজি আমি যিখিনি কথা কম, যিখিনি কথা ইয়াত আলোচনা কৰিম, এইখিনি পৰ্যাপ্ত নহয় যদিও এই কথাখিনিকে আমি আমাৰ জীৱনৰ প্ৰথম লেসন, যেহেতু আমি যোগৰ মানুহ আৰু যোগে আমাক যেহেতু এটা সমাজখনক আজি এটা অন্য দিশত বান্ধি ৰাখিবলৈ সক্ষম হৈছে। গোটেই যেটো পৰিস্থিতি, সামগ্ৰিক যেটো পৰিস্থিতি, এই পৰিস্থিতিৰ পৰা উদ্ধাৰ পোৱাৰ এটাই পথ এতিয়া চৰ্চিত হৈছে, বিবেচিত হৈছে, সেইটো হৈছে যোগ চৰ্চা। গতিকে যোগ চৰ্চাৰ মাজেৰে আমি জীৱনটোক কেনেধৰণে সঠিক দিশত ধৰি ৰাখিব পাৰিম, বান্ধি ৰাখিব পাৰিম আৰু বিকশিত কৰিব পাৰিম। এইখিনিৰ কাৰণে আমি এই গোটেই কথাখিনিক আমি ক'বলৈ বিচাৰিছো যে ফাৰ্ষ্ট লেসন অফ লাইফ, জীৱনত আমি কি শিকিম, সেইটো প্ৰথম পাঠটোৱে হৈছে আমাৰ সেইটোৱে হৈছে আমি যোগেৰে আৰম্ভ কৰিম। গতিকে আমি তাক কৈছো যে ইয়াত আমি কেইবাটাও বস্তু ৰাখিছো। ফাৰ্ষ্ট লেসন অফ লাইফত আমাৰ ৱৰ্ক হ'ব পাৰে, আমি যিটো কাম কৰো সেই কামটো আমি কেনেধৰণে কৰিম, সেই কামটো এজন শিশুৱে কোনটো কামক কেনেধৰণে উপস্থাপন কৰিব, সেইখিনি কিন্তু আমাৰ সেইখিনি যিখিনি অভিভাৱক আছে, পেৰেণ্টছ আছে, সেই পেৰেণ্টছৰ দায়িত্ব থাকিব। আৰু তাৰ পিছতে আমি ক'ব খুজিছো যে ৱৰ্কৰ পিছত আমি ক'ব খুজিছো যে কালচাৰ, যেটো আজি কালচাৰটো হেৰাই গৈছে। আমাৰ ঘৰৰ পৰা হওক, সমাজৰ পৰা হওক, আমাৰ নিজৰ যেটো সংস্কৃতি, সেই সংস্কৃতিটো হেৰাই যাবলৈ ধৰিছে আৰু কিছু অপসংস্কৃতিয়ে আমাক সমাজখনক গ্ৰাস কৰিছে। গতিকে আমি কৰ্ম সংস্কৃতি, ৱৰ্ক কালচাৰ আৰু কালচাৰ, সংস্কৃতি, এই দুটা লৈ আমি আগবাঢ়িব লাগিব। ক'লৈ আগবাঢ়িব লাগিব? আমাৰ ষ্টাডি, আমি এই দুটাৰ ওপৰত আমাৰ নতুন প্ৰজন্মক আমি যদি এই দুটা বিষয়ৰ ওপৰত আমি তেওঁলোকক শিক্ষিত নকৰো, তেতিয়াহ'লে তেওঁলোকে সেই বিপথে যোৱা বা আনকালচাৰ্ড এটা ৰাস্তাত তেওঁলোকে যিটো আমি যোৱা দেখা পাওঁ। এতিয়াতো একেবাৰে সৰুৰ পৰাই বিভিন্ন অপসংস্কৃতিত মানুহ সোমাই পৰা আমি দেখিছো। সেইটো ঘৰৰ ফালৰ পৰা তত্ত্বাৱধানতা নোহোৱাৰ কাৰণে হ'ব পাৰে, বা সমাজখনত ঘটি থকা দৈনন্দিন যিটো পৰিস্থিতি, সেই পৰিস্থিতিৰ গ্ৰাসত তেওঁলোকে সোমাই পৰিব পাৰে। কিন্তু সেই বস্তু দুটা, সেই কথাটো হৈছে যে আমি সেই শুদ্ধ কৰ্ম সংস্কৃতিটো আমি তেওঁলোকক শিকাব পৰা নাই, শুদ্ধ কালচাৰটো আমি তেওঁলোকক শিকাব পৰা নাই, আৰু শিকাব নোৱাৰাটো হৈছে যে আমি তেওঁলোকক ষ্টাডিলৈকে নিব পৰা নাই সেইটো। আৰু এই গোটেইকেইটা বস্তু যেতিয়া আমি ভালকে কৰিব পাৰিম, তাৰ পিছতে আহিব আমাৰ ডেভেলপ হ'ব কি নলেজ। আমি তেতিয়াহে এটা শুদ্ধ জ্ঞান আমি পাব পাৰো, প্ৰকৃত জ্ঞান আমি পাব পাৰো। আমাক ভগৱানে পৃথিৱীত যেতিয়া জন্ম দিছে, আমিতো কিছুমান বস্তু এনেই পাই আছো, যেনেকা আমি প্ৰতি ছেকেণ্ডত উশাহ নিশাহ লৈ আছো, এনেই পাইছো। অলপ তাৰপিছতে শিশুসকলক মাক দেউতাকে খাদ্য দিছে, এনেই পাইছে, সেইটো এনেই পাইছে বুলি ধৰিব লাগিব। ডাঙৰ হলে বাৰু সেইটো নিজে কৰিব লাগিব। কিন্তু আমি বায়ুটো এনেই পাওঁ, খাদ্যটো পাওঁ, কিন্তু তাৰপিছতে আমাৰ ফিজিকেল এক্টিভিটি থাকে, তাৰপিছতে ৰেষ্ট থাকে, বিশ্ৰাম থাকিব। এই গোটেইখিনি আমি যদি এজন শিশুক দিওঁ, তথাপি কিন্তু সেই শিশুৱে তেওঁলোকে পৰ্যাপ্ত জীৱনক বিকশিত কৰিব নোৱাৰে। বিকশিত কেতিয়া কৰিব পাৰিব? যেতিয়া গোটেই বস্তুবিলাকৰ পৰা এটা তেওঁলোকে নলেজ গেইন কৰিব। সেইকাৰণে এই চববিলাক বস্তু পোৱাৰ পিছতো আমি যেতিয়া জ্ঞান আহৰণ কৰিব নোৱাৰো, আমি যেতিয়া জ্ঞানী নহওঁ, তেতিয়াহ'লে আমি অজ্ঞানী হওঁ। আৰু অজ্ঞানী হোৱা মানে হৈছে পশুৰ লগত তুলনা কৰা। গতিকে এতিয়া আমাৰ গতিকে ব্যৱস্থাটো এনেকুৱা এটা পৰিস্থিতিৰ ফালে আমি আগুৱাই গৈছো বা যাব ধৰিছো। সেইকাৰণে আমি কৈছো যে জীৱনত যিটো বস্তু শিকিম, আমি এইকেইটা বস্তুৰে আমি আৰম্ভ কৰিম। আৰু সেইকাৰণে আমি কৈছো যে ফাৰ্ষ্ট লেসন অফ লাইফ। তাৰপিছত আমি তিনিটা বস্তু আৰু ইয়াতে ভাগ কৰিছো, যে 3 ষ্টেজ অফ ডেভেলপমেণ্ট। এজন শিশু আজি জন্ম হ'ল,
জন্মৰ পৰা আমি এই কথাটো মই আগতেও বিভিন্ন মিটিঙত কওঁ, আজি ক'বলৈ ইয়াতে এইকাৰণে লাগিব যে এইটোৰ লগত সংগতি আছে বস্তুটো। আমি এটা শিশুৰ জন্ম হ'ল আজি, সেই জন্মৰ পৰা এটা ষ্টেজ আমি ধৰিছো যে 6 বছৰ। এই 6 বছৰটো অত্যন্ত জৰুৰী। জন্মৰ দিনাখনৰ পৰা এজন শিশুক ডাঙৰ দীঘল কৰি যেতিয়া 6 বছৰলৈকে হ'ব, এই ষ্টেজটো বহুত ডাঙৰ, বহুত মানে এই ষ্টেজটোত কৰিবলগীয়া আছে। এই ষ্টেজটোত আমি কি কৰিম যে মাক দেউতাকে খুব মৰম স্নেহেৰে ল'ৰা ছোৱালীক ডাঙৰ দীঘল কৰিব লাগিব। এই ষ্টেজটোত 1 বছৰৰ পৰা 6 বছৰ। তাৰপিছত আমি কি কৰিম, যেতিয়া 6 বছৰ 1 দিন হ'ব, 6 বছৰ 1 দিনৰ পৰা 12 বছৰ আমি এটা পিৰিয়ড লৈছো। এই 6 বছৰৰ পৰা 12 বছৰ এই পিৰিয়ডটোত আমি কি কৰিব লাগিব, আমি প্ৰথমতে 6 বছৰত মৰমেৰে ডাঙৰ দীঘল কৰিছো। মৰম লাগিব, তাৰ লগত কি লাগিব, অনুশাসন। এই অনুশাসনহীনতাৰ কাৰণে আজি একদম শিশু অৱস্থাতে বহুত বেয়া বেয়া কামবোৰ ল'ৰা ছোৱালীয়ে কৰিব ধৰিছে। অনুশাসনটো নাই, মানে মৰমটো ঠিকে কৰিছে, কিন্তু তাৰ পিছত মৰমৰ পিছত যিটো বস্তু কৰিব লাগে সেইটো নকৰে, কৰা নাই। সেইকাৰণে 6 বছৰৰ পৰা 12 বছৰৰ ভিতৰত কি কৰিব লাগিব যে মৰমৰ লগত অনুশাসন ৰাখিব লাগিব। তাৰপিছত 12ৰ পৰা 18 এই ষ্টেজটো আটাইতকৈ মানে এইটো এটা জটিল সময় বুলি কোৱা হয়, যাক টিনেজ বুলিও কোৱা হয়। 13 to 19 মানে টিনেজ বুলি কোৱা হয়। এই পিৰিয়ডটো অত্যন্ত জটিল, মানে ইয়াতে বিভিন্ন কথা আছে। ইয়াত বিভিন্ন শাৰীৰিক পৰিৱৰ্তন হয়, গ্ৰন্থিসমূহ সক্ৰিয় হয় সেই সময়ত। আৰু আমাৰ সমাজে কি কৰে, 12 বছৰ হোৱাৰ পৰাই ডাঙৰ হ'ল বুলি এৰি দিয়ে। যে ল'ৰা ছোৱালী ডাঙৰ হ'ল, তাক হ'ব, সি নিজে পাৰিব, এতিয়া নিজে চলিব পাৰিব। এতিয়া এনেকুৱাকে কিছু কিছু কামৰ পৰা, সেই অনুশাসনৰ পৰা কিছু ৰেহাই দিয়া হয় তেওঁলোকক, যে ভাবা হয় যে এওঁলোক ডাঙৰ হ'ল, এতিয়া পাৰিব আৰু তেনেকে কি কৰে, যেনেকে ধৰি লওক ডাঙৰ হ'ব বুলি ভাবি অকলে থাকিবলৈ দিয়ে, বহুত কাম অকলে কৰিবলৈ। ঠিক আছে, কিছু কাম সিহঁতক শিকাব লাগিব, অকলে কৰিব দিব লাগিব, কিন্তু সেই বুলি তেওঁলোকক ডাঙৰ হোৱা বুলি এই এৰি দিয়াৰ লগে লগে কি হ'ব, এই কিছুমান যিটো বস্তু তেওঁলোকৰ মাজত গ্ৰথ সলনি হোৱাৰ লগে লগে যিটো পৰিৱৰ্তন হয়, সেই পৰিৱৰ্তনটোত তেওঁলোকে নিজকে চম্ভালিব নোৱাৰি কিছু কিছু বেয়া দিশত তেওঁলোক অগ্ৰসৰ হয়। গতিকে এই পিৰিয়ডটোত আমাক আটাইতকৈ ডাঙৰ হ'ব ফ্ৰেণ্ডশ্বিপ। এই পিৰিয়ডটোত আগত আমি যোগা পালো, যোগাৰ পিছত আমি 6 to 12 পালো, যোগা আৰু অনুশাসন পালো। ইয়াতে আমাক লাগিব যোগা অনুশাসন লগে লগে ফ্ৰেণ্ডশ্বিপ, বন্ধুত্ব সুলভ মনোভাৱ এটা ৰাখিব লাগিব ইয়াত। আৰু এইটো নাৰাখাৰ ফলত কি হৈছে, এইটো নাৰাখাৰ কাৰণে এই বন্ধুত্ব ভাৱটো ল'ৰা ছোৱালীৰ মাজত মই দেখিছো বহুত পৰিয়ালত, যে ল'ৰা ডাঙৰ হ'ল মানে ডাঙৰ হ'ল, এৰি দিলে। ইভিন ৰাতিপুৱাৰ ব্ৰেকফাষ্টটো নাখায়, দুপৰীয়াৰ লাঞ্চটো নকৰে, ৰাতি ডিনাৰটো নকৰে, অকলে কৰে, বা মাক দেউতাক কামত থাকে। ইমান যত্নটো মানে ভাবিব লগা নহয় বুলি ভাবে তেওঁলোকে, যে ডাঙৰ হ'ল ল'ৰা ছোৱালী, পাৰিব আৰু এতিয়া। এইটো হলে কি হৈ গ'ল, লাহে 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 এটা 18-19 যিটো টিনেজৰ যিটো পৰিৱৰ্তন হয়, এই পৰিৱৰ্তনটোত সি এটা মানে নিজকে ডাঙৰ হোৱা বুলি ভাবি আকৌ সেই অন্য এটা দিশত যাত্ৰা আৰম্ভ কৰে। কাৰণ এই আমাৰ মাজত এই মাক দেউতাকৰ পৰা সি অলপ আঁতৰি থাকিল নহয়, লাহে 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 সেই ছেপাৰেশ্যনটো সেই তেনেকে গ্ৰথটো কৰি লয়। গতিকে এইটো অত্যন্ত, এইখিনি কথা দৰকাৰী, আমি এনেধৰণে তেওঁলোকক ডাঙৰ দীঘল কৰিব লাগে। গতিকে এইখিনি কথা আমি সকলোৱে যাতে জানি লওঁ, আৰু আনকো যাতে এই ধৰণে আমি উপদেশ দিব পাৰোঁ, তাৰ কাৰণে এইখিনি বহুত দৰকাৰী। মানে আমি ল'ৰা ছোৱালীক 3টা ভাগত ভাগ কৰি কেনেকে ডাঙৰ দীঘল কৰিম। আচ্ছা, তাৰপিছত আমাৰ আহিল টাইপছ অফ ডেভেলপমেণ্ট। আমাৰ এই ডেভেলপমেণ্টত কি হ'ব, যে ফিজিকেল ডেভেলপমেণ্ট, তো আমি বাৰু দেখিছো ফিজিকেল ডেভেলপমেণ্ট দেখিছো, মটৰ ডেভেলপমেণ্টটো কি হয়, ফিজিকেল ডেভেলপমেণ্টটো কি হৈছে,
সেই অৱয়বটো ঠিকে লৈ আহিছে নে নাই সেইটো আমাৰ চাবলগীয়া কথা। কিছু শাৰীৰিক বিসংগতি ক'ৰবাত আছে নেকি, যদি আছে সেইটো আমি ধৰা পেলাব লাগিব। আৰু যদি ধৰা নেপেলাম তেনেকে লাহে 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 সি গৈ গৈ এটা সময়ত সেইটোৰ পৰাই এটা অন্য ধৰণে গ্ৰথটো ডেভেলপ হ'ব আৰু তাৰপিছত তাৰ নিজৰ ভিতৰত এটা কমপ্লেক্স ক্ৰিয়েট হ'ব। গতিকে ফিজিকেল ডেভেলপমেণ্টটো আমি মাক দেউতাক বা আমি টিচাৰে সেইটো পৰ্যবেক্ষণ কৰিব লাগে। তাৰপিছত আহিব আমাৰ মটৰ ডেভেলপমেণ্ট। যে ল'ৰা ছোৱালী সঠিকভাৱে মটৰ ডেভেলপমেণ্টকে, যেনেকৈ মই হাতখন দাঙি দিছোঁ বা মূৰটো ঘূৰাই দিছোঁ বা মূৰটো ওপৰলৈ কৰিছোঁ বা ভৰিখন চলাইছোঁ, এইটো আমাৰ ব্ৰেইনে যিটো এক্টিভিটিটো কৰে এইটো আমাক মটৰ ডেভেলপমেণ্ট বুলি কোৱা হয়। এইটো বস্তুটো ঠিকে আছে নে নাই এইখিনি আমাৰ পৰ্যবেক্ষণ কৰা দৰকাৰ হয়। আৰু এই পৰ্যবেক্ষণৰ পৰা যদি ক'ৰবাত স্কিপ কৰি যায়, ক'ৰবাত যদি কিবা কথা লুকাই যায় আমি নেদেখা কৰি, তেতিয়াহ'লে সেইটোৱে এটা সময়ত সি যেতিয়া ডাঙৰ হ'ব তাৰ পৰা বিসংগতিবিলাক আৰু বেছি হ'ব। গতিকে আমি সৰুতে সেই মটৰ ডেভেলপমেণ্টটো আমি সঠিকভাৱে আছে নে নাই সেইটো আমি চোৱাটো দৰকাৰ হয়। তাৰপিছত আহিব আমাৰ মেণ্টেল ডেভেলপমেণ্ট। এইটোতো আটাইতকৈ দৰকাৰী। আমি ফিজিকেল ঠিকে দেখিছোঁ, মটৰ ডেভেলপমেণ্ট ঠিকে দেখিছোঁ, কিন্তু যদি মেণ্টেল ডেভেলপমেণ্টটো নহয়, তো মানসিক বিকাশটো যদি তাৰ সঠিকভাৱে নহয়, তেতিয়াহ'লে সি অকল গ্ৰথটো ল'ব, সি অকল হাত ভৰি দাঙিব, সি অকল দৌৰিব পাৰিব, সি অকল খোজকাঢ়িব পাৰিব, কিন্তু তাৰ যিটো মানসিক বিকাশ হ'ব লাগে, মানসিক বিকাশটো সেইটো ঠিকমতে যদি নহয়, সেইটো কিন্তু মানুহ হৈ জন্ম হোৱাৰ যিটো সাৰ্থকতা, মানুহক যিটো ঐশ্বৰিক শক্তি দিয়া হৈছে, যে মানুহৰ দেহতে সকলো শক্তি লুকাই থাকে, মানুহে চব কৰিব পাৰে, মানুহে আজি আকাশৰ গৈছে, মানুহে আজি ঘৰ সাৰিছে, মানুহে আজি সাগৰৰ তলিত যাত্ৰা কৰিছে। এই যিটো মানুহে কৰিব পৰা কাম, এই মেণ্টেল ডেভেলপমেণ্ট যদি মানে শিশু অৱস্থাতে আমি যদি ধৰা পেলাব নোৱাৰোঁ, সঠিকভাৱে হৈছে নে নাই সেইটো যদি আমি পৰ্যবেক্ষণ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে তাৰ পৰা আমাৰ ভৱিষ্যতত বহুত সেই শিশুবিলাক ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা থাকিব। তাৰপিছত আছে কগনিটিভ ডেভেলপমেণ্ট। এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ, যে চিন্তা শক্তিৰ যিটো বিকাশ, আমি সঠিকভাৱে ল'ৰা ছোৱালীয়ে চিন্তা কৰিব পাৰিছে নে নাই, সেই শক্তিটো যদি সঠিকভাৱে নহয়, তেতিয়াহ'লেও কিন্তু শিশুৱে পৰৱৰ্তী সময়ত তেওঁলোকৰ বিকাশটো ঠিকমতে লৈ যাব নোৱাৰিব। গতিকে এইখিনি বস্তু আমাৰ টাইপছ অফ ডেভেলপমেণ্ট, এই বস্তুকেইটা আমি সকলোৱে আমি জনাৰ দৰকাৰ হয়। আৰু যিহেতু আমি এটা ফিল্ডত কাম কৰি আছোঁ, আমি সকলোৱে শিক্ষকতা কৰিছোঁ, আমি সকলোৱে নিজক এটা নতুন বিষয়ৰ সৈতে লগ লাগি আমি সমাজখনৰ কাৰণে বা নতুন প্ৰজন্মৰ কাৰণে কাম কৰি আছোঁ। গতিকে আমাৰ এটা এই কথাখিনি জনা দৰকাৰ যে আমি কেনেকৈ নিজৰ সন্তানকে হওক বা আমাৰ ষ্টুডেণ্টবিলাককে হওক আমি কেনেকৈ গাইড কৰিম। তো এই ডেভেলপমেণ্টৰ ক্ষেত্ৰত এই 4টা বস্তু খুব পৰ্যবেক্ষণ কৰাটো দৰকাৰ হয়। এইখিনি আপোনালোকে কৰিলে ভাল হ'ব। ইয়াতে মই এটাই লাইন লিখিছোঁ, গ্ৰোথ এণ্ড ডেভেলপমেণ্ট। এইটো আগৰ কথাখিনিৰ লগত কিছু মিল আছে, যদিও গ্ৰোথ বুলি কওঁতে আমি দেখিছোঁ যে শাৰীৰিক অৱয়ব ঠিকে আছে, তাৰ ওজন ঠিকে, এটা শিশুৰ ওজন ঠিকে আছে, তাৰ হাইট ঠিকে আছে, তাৰ মানে একৰ্ডিং টু এজ এণ্ড ৱেইট যিমানখিনি থাকিব লাগে গোটেই ঠিকে আছে। কিন্তু তাৰ পিছতো কিন্তু এজ এ হিউমেন, মানুহ হিচাপে তাৰ বিকাশটো নহ'ব পাৰে। গতিকে গ্ৰোথ এণ্ড ডেভেলপমেণ্ট এই দুটা বস্তুৰ কিন্তু এই মানে ভাৰ্চেছ হয়, এটাৰ লগত এটা মানে সম্পৰ্কিত বিষয় হয় দুইটা। গতিকে আমি এইখিনি বস্তু খুব চাব লাগিব যে গ্ৰোথটো ঠিকে আছে, কিন্তু তাৰ ডেভেলপমেণ্টটো ঠিকে আছে নে নাই। ডেভেলপমেণ্টটো তাৰ যদি ঠিকে থাকিব লগা হয়, এই গ্ৰোথটো ঠিকে থাকিব লাগিব। গতিকে দুইটা বস্তুৰ লগত খুব ওতঃপ্ৰোতভাৱে সম্পৰ্ক আছে। আৰু এই দুটা সম্পৰ্ক যদি আমি ঠিকে ৰাখিব পাৰোঁ, শিশুসকলৰ ক্ষেত্ৰত যদি আমি সৰুৰ পৰাই যদি এইটো পৰ্যবেক্ষণ কৰোঁ, তেতিয়াহ'লে তেওঁলোকে ভৱিষ্যতত যেতিয়া ডাঙৰ আহিব বা যুৱক হ'ব বা
এজন মানুহ হিচাপে যেতিয়া প্ৰাপ্তবয়স্ক মানুহ হিচাপে এই কথাবিলাকেই সৰুৰ পৰাই আমি এই দৃষ্টিবিলাক ৰাখিব লাগিব। গতিকে গ্ৰোথ এণ্ড ডেভেলপমেণ্ট দুটা আমাৰ সকলোৱে আমি তেওঁলোকক পৰ্যবেক্ষণৰ মাজত ৰখাটো খুব দৰকাৰী কথা বুলি মই অনুভৱ কৰোঁ। এতিয়া আহিছে আমাৰ চাইল্ড সাইকোলজি। এইটো অত্যন্ত দৰকাৰী কথা, কাৰণ আমি বহুতে এই কথাবিলাক নজনাৰ কাৰণে, বিশেষ কৰি মই আগতে কৈছোঁ যে আমি সকলোৱে যিহেতু শিক্ষকতা কৰি আছোঁ, আমাৰ এটা দায়িত্ব আছে, দায়বদ্ধতা আছে। আমি সকলোৱে এটা এইম এণ্ড অবজেক্ট লৈ পেলাই আমি সমাজৰ কাৰণে কাম কৰাৰ কাৰণে, নেশ্যনটোৰ কাৰণে কাম কৰাৰ কাৰণে আমি আহিছোঁ। গতিকে আমি চব বস্তুবিলাক যাতে আমি পুংখানুপুংখভাৱে জানো। বিশেষ কৰি এই আজি আমি যিটো চেপ্টাৰ লৈছোঁ যে চাইল্ড ডেভেলপমেণ্ট যদি ঠিককৈ নহয়, তেতিয়াহ'লে কালি সমাজখন ঠিক নহ'ব। আৰু সমাজখন যদি ঠিক নহয়, মোৰ সমাজখনত মই কেনেকৈ থাকিম? গতিকে সমাজখন কালিলৈৰ কাৰণে যিখন সমাজ আহিব, সেই সমাজখন আমি আজি ৰচনা কৰিব লাগিব। আমি আজিয়ে তাক আমি ঠিক ঠাক কৰিব লাগিব। আৰু ঠিক ঠাক কৰিবলৈ যাওঁতে মই আগতে যিখিনি কথা আলোচনা কৰি আহিছোঁ, তাৰ লগে লগে এই চাইল্ড সাইকোলজি এই বস্তুটো আমাৰ এইবিলাক বহুত ডাঙৰ চেপ্টাৰ হয়। বহুত কথা ইয়াতে, অকল এইটোৰ ওপৰতে আমি এটা টপিক 2 ঘণ্টা 2.5 ঘণ্টা বা আমি এদিনৰ এটা ৱৰ্কশ্বপ কৰিব পাৰোঁ এই চাইল্ড সাইকোলজি। কিন্তু আমি কম সময়ৰ 5-10 মিনিটৰ ভিতৰত আমি যিখিনি কথা জানিম, সেইখিনিও আমাৰ কাৰণে অত্যন্ত দৰকাৰী বুলি মই ভাবোঁ। এই চাইল্ড সাইকোলজিত আমাৰ কি আছে যে আমি ইয়াত 4টা বস্তু ৰাখিছোঁ। এটা হৈছে যে ফাৰ্ষ্ট হৈছে ইনচিডেণ্ট, তাৰপিছত আহিব ইনচিডেণ্টৰ পিছত আহিব ইমোশ্যনৰ পিছত আহিব বিলিভ, তাৰপিছত আহিব বিহেভিয়াৰ। এই বস্তুকেইটা খুব দৰকাৰী বুলি মই সেইকাৰণে ভাবিছোঁ যে শিশুসকল যিহেতু তেওঁলোকে পৰ্যবেক্ষণ কৰে, মানে শিশুসকলে তেওঁলোকে যিটো দেখে সেইটোৰ পৰা খুব সহজে শিকিব পাৰে। আৰু সেইকাৰণে স্কুলৰ কনচেপ্টবিলাক কেনেকৈ আহিলে, পঢ়াশালীৰ কনচেপ্টটো কেনেকৈ আহিলে, ক্লাছৰুমৰ কনচেপ্টবিলাক কেনেকৈ আহিলে, এই ক্লাছৰুমৰ কনচেপ্টবিলাক হয় সেইটো এটা ইনচিডেণ্ট হয়। আচলতে এই বস্তুবিলাকক ষ্টাডি কৰি এই বস্তুবিলাক আহিছে। এটা বস্তুক দেখি তেওঁলোকে যেনেকৈ শিকিব, এটা তৎক্ষণাত হোৱা ঘটনাৰ পৰা যেনেকৈ শিকিব, সেইটোৰ পৰাই তেওঁলোকে জীৱনত লাহে লাহে শিকি মানে পৰৱৰ্তী সময়ত তেওঁলোকে আগবাঢ়িব। গতিকে যিকোনো ইনচিডেণ্ট যেতিয়া হ'ব তেওঁলোকৰ, সেই ইনচিডেণ্টত বাৰু পজিটিভ ইনচিডেণ্টটো ভাল কথাবিলাকতো ঠিকে আছে, বেয়া ইনচিডেণ্ট, ঘৰখনত হোৱা বেয়া ইনচিডেণ্ট, সমাজত হোৱা বেয়া ইনচিডেণ্ট, সেইবিলাকৰ পৰা কিন্তু তেওঁলোকে খুব সহজে শিকিব পাৰে। চ' আমি বি কেয়াৰফুল, আমি ঘৰত যাতে আমাৰ কোনো ধৰণৰ বেয়া ইনচিডেণ্ট নহয়। মাক দেউতাক, এখন ঘৰৰ পৰিৱেশটো হৈছে শিশুৰ কাৰণে, যেনেকৈ শিশুৰ কাৰণে প্ৰথম পঢ়াশালী হৈছে নিজৰ ঘৰখন। গতিকে ঘৰখনত যেনেকৈ আমাৰ স্কুলত হাই কাজিয়া পেচাল হ'লে কি হয়, ছাৰ বাইদেউ থাকে, ছাৰ বাইদেউ বা আমি সকলোৱে থাকোঁ, আমি সেইটো বন্ধ কৰোঁ। কিন্তু ঘৰখনৰ ক্ষেত্ৰত কি হ'ব? ঘৰখনত কোনে বন্ধ কৰিব? মাক দেউতাক বা ডাঙৰে যদি কাজিয়া পেচাল কৰে, সেইটো কি কথা হ'ব? গতিকে সেইটো সেই ইনচিডেণ্টবিলাকে তেওঁলোকক মনস্তাত্ত্বিক দিশত তেওঁলোকক বহুত প্ৰভাৱ পেলায়। গতিকে এটা পজিটিভ ইনচিডেণ্ট, ভাল এটা ক্ৰিয়েটিভ, সৃষ্টিশীল সদায় এটা চিটুৱেশ্যন, পৰিৱেশ এটা ঘৰত ৰচনা হোৱাটো বহুত দৰকাৰ। ঘৰতে হওক বা নিজৰ ফ্ৰেণ্ড চাৰ্কুলতে হওক, এই বস্তুবিলাক তেওঁলোকে যাতে ৰাখে, সেইটোৰ পৰা কিন্তু বহুত কথা শিকে তেওঁলোকে। গতিকে এইটো আমি প্ৰথম ইনচিডেণ্টটোৰ ওপৰত বহুত আমি নজৰ ৰাখিব লাগিব। তাৰপিছত আহিব আমাৰ ইমোশ্যনটো বহুত সৰু ল'ৰা ছোৱালীৰ কাৰণে বহুত দৰকাৰী কথা। তেওঁলোক ইমোশ্যনেল হয় খুব সহজে, মানে কান্দিব, সহজে হাঁহিব, সহজে খেলিব, সহজে দৌৰিব, সহজে নাখাওঁ বুলি ক'ব, সহজে আনন্দত কাৰোবাৰ কান্দত উঠিব, জঁপিয়াই উঠিব। এতিয়া মই ঠিক আনন্দৰ কথা কোৱাৰ লগে লগে মোৰ এটা কথা মনত পৰিছে। যেনেকৈ ধৰি লওক, ৰাতিপুৱা মাক বা দেউতাক বাহিৰলৈ ওলাই গ'ল, ঘৰত সন্তানে কাম কৰা মানুহৰ লগত থাকে, অকলে থাকে, মাক দেউতাক আহি পাওঁতে বহুত দেৰি হয়, গধূলি হৈ যায়, বা কেতিয়াবা বহুত ৰাতিও হৈ যায়। তো
কি হ'ব ল'ৰা ছোৱালী ৰখি ৰখি যেতিয়া মাক দেউতাক আহে আনন্দত মাক দেউতাকৰ ওচৰলৈ দৌৰি যায় কিন্তু সেই মাক দেউতাকে কেতিয়াবা কি হয় নাজানে নুবুজি এই ৰ এতিয়া নকৰিবি একো নকৰিবি থাক ভাগৰ লাগিছে বুলি কৈ মানে এটা নেগেটিভ ইম্পেক্ট এটা দি দিয়ে লগে লগে তো সেইটোত কি হয় এই তেহাঁতৰ যিটো মানে এটা ইমোশ্যন এটা ভাল মানে এটা মাক দেউতাকক শ্ৰদ্ধা কৰি বা ভাল পাই যিটো ইমোশ্যন ক্ৰিয়েট হয় সেই ইমোশ্যনটো কিন্তু ব্ৰেক হৈ যায় তেতিয়া আৰু লাহে 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 তেওঁলোকে সেই ভাল কামৰ প্ৰতি ভাল পজিটিভ কথাৰ পৰা তেওঁলোকে কিন্তু এৰাই যোৱাৰ সুযোগটো বহুত থাকে গতিকে আমি তেওঁলোকৰ ইমোশ্যনটো আমি বুজি পাব লাগিব আমি যিমানে কষ্টত নাথাকো আমি যিমানে অসুবিধাত নাথাকো সেই তেওঁলোকৰ মনস্তাত্ত্বিক দিশটো বুজিবৰ কাৰণে তাৰ শিশুৱে কি ইমোশ্যন কোন সময়ত কি ইমোশ্যনত আছে সেইটো আমি বুজি পাবলৈ যত্ন কৰিব লাগিব আৰু তাৰ পিছত আমাৰ আহিব বিলিভ এইটো আটাইতকৈ ডাঙৰ এই যে মই অলপ আগতে ক'লো যে গধূলি আহোঁতে দৌৰি আহিলে কিন্তু মই তাক না কৰিলো অলপ ৰখিছো মই ৰেষ্ট লৈ লওঁ বা মই খাই লওঁ তাৰপিছত কথা পাতিম এই যিটো এনেকে কৰোঁতে কি হ'ব আজি এটা কথা কৰোঁতে কালি এটা কথা কৰোঁতে কি হ'ব লাহে 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 গৈ আমাৰ প্ৰতি ডাঙৰৰ প্ৰতি কামৰ প্ৰতি তেওঁলোকৰ বিলিফটো নাইকিয়া হয় বিশ্বাসটো হেৰাই যায় আৰু যেতিয়া মাক দেউতাক বা ডাঙৰজনৰ প্ৰতি তেওঁলোকৰ যিটো বিশ্বাসটো থাকিব সেই বিশ্বাস যেতিয়া হেৰাব নহয় এইটো আটাইতকৈ ডাঙৰ ক্ষতি হ'ব গতিকে তেওঁলোকৰ মাজত যিটো চাইল্ড সাইকোলজিত যিটো বিলিফ মানে থাকে সেই বিলিফটো আমি সদায় ষ্ট্ৰং কৰি ৰাখিব লাগে সেই ইনচিডেণ্টটোক আমি সদায় ভাল কৰি ৰাখিব লাগে সেই ইমোশ্যনটোক আমি সদায় পজিটিভ ইমোশ্যন কৰি ৰাখিব লাগে আৰু সেই বিলিফটোক আমি সদায় ষ্ট্ৰং বিলিফ কৰি ৰাখিব লাগে তেতিয়াহ'লে আমি তেওঁলোকৰ মাজত কি পাম শেষৰটো বস্তু পাম আমি শেষৰটো কি পাম যে বিহেভিয়াৰ এইটো হৈছে আটাইতকৈ ডাঙৰ এই তিনিটা বস্তু ওপৰত আমি যেতিয়া আমি ষ্ট্ৰং কৰিব পাৰিম তাৰপিছত আমি সিহঁতৰ পৰা কি পাম বিহেভিয়াৰ পাম বিহেভিয়াৰ কি হ'ব বিহেভিয়াৰ গুড বিহেভিয়াৰ হ'ব বেড বিহেভিয়াৰ হ'ব পাৰে বাট আমি আশা কৰিম যে আমি এই তিনিটা যদি ষ্ট্ৰং কৰোঁ আমি যদি নিজে পজিটিভ হৈ থাকোঁ সিহঁতক যদি আমি সময় দিওঁ তেতিয়াহ'লে আমি কি পাম সিহঁতৰ পৰা গুড বিহেভিয়াৰ পাম কিন্তু আমি সেইটো কৰিবলৈ নগৈ আমাৰ সাধাৰণতে কি হয় আমাৰ বহুত পেৰেণ্টছে বহুত ডাঙৰ ভুল কৰি পেলাই মই নিজে বহুত বছৰ শিক্ষকতা কৰিছোঁ বহুত ল'ৰা ছোৱালী পাইছোঁ আমাৰ ঘৰত বহুত মাক দেউতাক আহি পেলাই কয় ছাৰ এই ল'ৰাটো মানে এই কথা নুশুনা হৈছে এই শ্ল' হৈ গৈছে এই কাম নকৰে এই পৰিচয়টো দিবলৈ এই ডাটাখিনি দিবৰ কাৰণেহে আমাৰ লগত কথা পাতে আৰু নিজৰ সন্তানকৰ লগত লৈ আহে এইটো সাংঘাতিক ধৰণৰ বেয়া কথা কেতিয়াও নিজৰ সন্তানক নিজৰ ষ্টুডেণ্টক লগত ৰাখি তাৰ বিহেভিয়াৰটোৰ বিষয়ে আনৰ সৈতে কথা পাতিব নালাগে কেতিয়াও পাতিব নালাগে তেতিয়া কি হয় তাৰ কনফিডেন্স লেভেলটো নাইকিয়া হৈ যায় ই শ্ল' বুলি কোৱাৰ লগে লগে কি হ'ব সি আল্টিমেটলি সি এটা কামত শ্ল' হ'ব পাৰে ঠিক আছে সি মেথছ বেয়া পাব পাৰে তাৰ মেথছটো পঢ়াতে বহুত সময় লাগিব পাৰে কিন্তু সিটো দৌৰিব পাৰিব পাৰে সি যদি দৌৰিব নোৱাৰে সিটো ভাল ৰিডিং কৰিব পাৰিব পাৰে সিটো ভাল ছিংগিং কৰিব পাৰিব গতিকে সেই যিটো তাৰ ভিতৰত যিটো লেভেল থাকে এই লেভেলটোক আমি সদায় মানে আনৰ ওচৰত এই ধৰণৰ কমপ্লেইন লৈ কেতিয়াও কৰিব নালাগে সেইটো কি হ'ব তাৰ এইটো যদি আমি সদায় কৰি থাকোঁ তেতিয়াহ'লে তাৰ সেই মিছবিহেভটো ডেভেলপ হ'ব আৰু মিছবিহেভ ডেভেলপ এবাৰ যদি হৈ যায় এই চাইল্ড সাইকোলজিটোত ডাঙৰ এটা ইম্পেক্ট হ'ব গতিকে এইটো আমি সদায় বি কেয়াৰফুল আমি সদায় এইটো এভইড কৰিব লাগে যাতে সি মিছবিহেভ নকৰে শ্ল' হ'ব পাৰে এইটো ৰিয়েলিটি কোনোবা পৃথিৱীত চব মানে ল'ৰা ছোৱালী একেটা ব্ৰেইন লৈ অহা নাই ব্ৰেইনটো একেই ষ্ট্ৰাকচাৰ একে বাট আমাৰ কেপাচিটি আমি যিটো কোনোবাই হয়তো অলপ বেছি চোকা কিবা লৈ আহিছে কোনোবাই সেইটো লৈ অহা নাই কিন্তু কোনোবা এটা দিশত সি বেলেগ এটা কাম লৈ আহিছে গতিকে আমি কেতিয়াও কম্পেয়াৰ কৰিব নালাগে আমি কেতিয়াও সেইটো শ্ল' বুলি তাক ক'ব নালাগে আৰু যিটো ৰিয়েলিটি সেই ৰিয়েলিটিটোত আমি থাকি তাক সেই ধৰণে ট্ৰিটমেণ্টটো কৰাব লাগে গতিকে এইখিনি চাইল্ড সাইকোলজি খুব ইম্পৰ্টেণ্ট হয় এতিয়া আহিব আমাৰ আন এটা টপিক আহিব তাৰ লগে লগে এটেনশ্যন এণ্ড এৱাৰনেছ এইটো মই ভাবোঁ খুব দৰকাৰী
ইতিমধ্যে আমি কথা পাতিছোঁ যে কামৰ সৈতে তাক সংযুক্ত কৰা, সুন্দৰ কথাৰ সৈতে তাক এটেনশ্যন বৃদ্ধি কৰা, এই কামটো যদি আমি ঘৰখনত নকৰোঁ, স্কুলখনত নকৰোঁ, তেতিয়াহ'লে স্কিপ কৰি যাব তাৰ জীৱনৰ পৰা। সি অকল লিমিটেড 5খন কিতাপ, লিমিটেড টিউশ্যন কৰা, লিমিটেড ঘৰত হোমৱৰ্ক কৰা, এই বস্তুকেইটাত তাৰ লিমিটেশ্যন আহি যাব। তো আমি তাক কি কৰিব লাগিব, আমি পজিটিভ কথাবিলাকত, ভাল কামবিলাকত, ভাল ফ্ৰেণ্ডশ্বিপত আমি তাক এটেনশ্যনটো ড্ৰ কৰাব লাগিব। এইটো কৰিলে কোনোবা যদি দুৰ্বল ল'ৰা ছোৱালীও থাকে, সি হয়তো ফিজিকেলি দুৰ্বল হ'ব পাৰে, মেণ্টেলি দুৰ্বল হ'ব পাৰে, কিন্তু আমি যদি তাক লাহে 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 এটা যদি আমি পুৰা আমি তাক ষ্টাডি কৰি যদি আমি তাক এটেনশ্যনটো ড্ৰ কৰাব পাৰোঁ, তাৰ ব্ৰেইন ডেভেলপমেণ্টটো হ'ব। আৰু সেইটোৰ পিছত কি হ'ব, এই এটেনশ্যন এণ্ড এৱাৰনেছ। এৱাৰনেছটো হৈছে আমি তাক কৰ্মৰ প্ৰতি, ভাল কামৰ প্ৰতি, ইয়াত আমি তলত লিখিছোঁ, এনি ৱৰ্ক ডান উইথ এটেনশ্যন এণ্ড এৱাৰনেছ ইজ এ চ'ৰ্চ অফ জয়। মানে তাক কামৰ মাজেৰে আনন্দ দিবৰ কাৰণে তাক আমি এটেনশ্যনটো বৃদ্ধি কৰিব লাগিব। কাম কৰি ভাল পাব। কিছুমান ল'ৰা ছোৱালী আছে অনবৰত মানে কিবা স্ক্ৰু ড্ৰাইভাৰটো ল'লে কিবা কিবি বস্তু খুলি থাকে। এইটো দেখি বহুত মাক দেউতাকে গালি দিয়ে, গালি শুনি পাৰে বা বেয়াকে ধমকি দিয়ে। এইটো কৰিব নালাগে। সেই স্ক্ৰু ড্ৰাইভাৰটোৱে হয়তো এদিন তাক জীৱনত বহুত ডাঙৰ কথা কৰিব পাৰে। সেই কাগজ কাটি থকা কেঁচিখনৰ পৰাই সি হয়তো কেতিয়াবা ডাঙৰ কিবা উদ্ভাৱন কৰিব পাৰে। গতিকে কামৰ প্ৰতি যিটো তাৰ স্পৃহা থাকে, যিটো তাৰ নিজৰ এটেনশ্যন থাকে, সেইটোক আমি এৱাৰনেছলৈ আমি তাক পৰ্যবেক্ষিত কৰিব লাগে, আমি লৈ যাব লাগে। তেতিয়াহ'লে আমাৰ কি হ'ব, সেই কামৰ পৰা সি জয় পাব, আনন্দ পাব। আৰু যেতিয়া কাম কৰি যেতিয়া আনন্দ শিকিবলৈ পাৰিব, আনন্দ ল'বলৈ শিকিব, তেতিয়াহ'লে তেওঁলোকে সেই শিশুক আৰু কোনেও ৰখাব নোৱাৰে, সি এদিন ভাল মানুহ হ'বই। এতিয়া আছে আমাৰ কালচাৰ। মানে কালচাৰ হৈছে এইটো সংস্কাৰ। আমি আগতে চব পালোঁ, শিশুৰ বয়সৰ আমি 0ৰ পৰা 18লৈকে পালোঁ, বহুত কিবা কিবি পালোঁ, গ্ৰথ পালোঁ, এটেনশ্যন পালোঁ, এৱাৰনেছ পালোঁ, বহুত কিবা কিবি পালোঁ। কিন্তু তাৰপিছত আমাৰ 3টা কথা আমি ভালকৈ তেওঁলোকক, 4টা কথা আমি তেওঁলোকক শিকাব লাগিব। এইকেইটা বহুত ইম্পৰ্টেণ্ট হয় শিশুৰ ক্ষেত্ৰত, তেওঁলোকৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত। এইটো কালচাৰ হৈছে এটা সংস্কাৰ। সংস্কাৰটো ক'ত হয়? সংস্কাৰটো নিজৰ ভিতৰত হয়, নিজৰ আত্মাত হয়, অন্তৰ্নিহিত আত্মাত হ'ব সংস্কাৰ। আমি দেখাত অৱয়ৱত মানুহ হিচাপে জন্মগ্ৰহণ কৰিছোঁ, ডাঙৰ দীঘল হ'ম, বুঢ়া হ'ম, এই পৃথিৱীৰ পৰা গুচি যাম। কিন্তু আমাৰ ভিতৰত যিটো মানুহ থাকিব, সেই আচল মানুহটোক, ৰিয়েল মেনটোক আমি তাক সংস্কাৰলৈ পৰ্যবেক্ষিত কৰিব লাগিব। তাক আমি শুদ্ধ মানুহ হিচাপে গঢ় দিব লাগিব। সেইটোৰ কাৰণে কি লাগিব, আমাক প্ৰথম লাগিব, আমি এটা বস্তু শিকাব লাগিব যে জেলাচিটো এভইড কৰিব লাগিব। জেলাচি মিনছ অহংকাৰ। কোনোবাই অংকত 99.9 পাইছে বা 100% পাইছে, সেইটো যাতে লৈ সি অহংকাৰ নকৰে, এই বস্তুটো ষ্টপ কৰিব লাগিব আমি, মাক দেউতাকে বা টিচাৰে। আমি যিহেতু প্ৰত্যেকে টিচাৰ হয়, আমাৰ ষ্টুডেণ্টক আমি এই বস্তুটো প্ৰথম, এই কালচাৰটো, এই সংস্কাৰটো শিকাব লাগিব যে অহংকাৰটো পৰিত্যাগ কৰা। অহংকাৰটো পৰিত্যাগ যদি কৰিব পাৰে, তাৰপিছত আমি দেখিম যে তেওঁ বহুত ক্ষেত্ৰত আগবাঢ়ি যাব। তাৰপিছত এটা আছে ছুপেৰিয়ৰিটি। এইটো এটা আমাৰ ভিতৰত এটা কমপ্লেক্স হয় যে ময়ে বেছি পাৰোঁ, ছুপেৰিয়ৰ কমপ্লেক্স। ময়ে বেছি পাৰোঁ, মই চবচে ভাল, মই গোটেই কাম কৰিব পাৰোঁ। এই বস্তুৰ যিটো গ্ৰথটো ডেভেলপ হ'ব, দিছ ইজ কল্ড বহুত, এইটো মানে বহুত ভয়ংকৰ হয়। গতিকে ছুপেৰিয়ৰিটি কমপ্লেক্সটো যাতে আমি শিশুৰ মাজত এই গ্ৰথটো এভইড কৰিব পাৰোঁ, তাৰ কাৰণে আমি প্ৰত্যেকে সজাগ হ'ব লাগিব। কিন্তু এই দুটা বস্তু থকাৰ পিছত আৰু এটা কথাও আহিব পাৰে, কিছুমান আকৌ দুৰ্বল থাকে, তেওঁলোকে আকৌ নিজকে ভাবে যে ইনফেৰিটি, মানে যে তেওঁ পাৰিছে, লগৰজনে পাৰিছে, মই নোৱাৰিলোঁ। এই নোৱাৰিলোঁ বুলি ভাবোতে তেওঁ সেইটো বিষয়ত নোৱাৰাই হৈ যাব। ঠিক আছে, সেইটো বিষয়ত নোৱাৰে, অন্য বিষয়ত পাৰিব, তাক সেই দিশলৈ আমি আনিব পাৰিব লাগিব। গতিকে
এই আমি জেলাচিটো এভয়েড কৰিব লাগিব, সুপেৰিয়ৰিটিটো এভয়েড কৰিব লাগিব, আৰু ইনফেৰিয়ৰিটিটো এভয়েড কৰিব লাগিব, পাৰাব লাগিব। মানে তুমি পাৰিবা এই বস্তুটো দিব লাগিব। তাৰপিছত আমাৰ আহে কি এটা যে ইগ', এইটো আটাইতকৈ ভয়ংকৰ। এই ইগ'টো আমি শিশুৰ মাজত যদি আমি ক'ৰবাত আমি ধৰা পেলাইছো, তেতিয়াহ'লে আমি তাক তেতিয়াই সেইটো পৰিত্যাগ কৰাবৰ কাৰণে আমাৰ টিচাৰ বা পেৰেণ্টছ বা আমি এজ এ ছ'চিয়েল ৱৰ্কাৰ আমি চবেই এইটো আমি নজৰ দিব লাগিব যে ইগ'টো তেওঁলোকৰ মাজত যাতে কেতিয়াও ডেভেলপ নহয়। তাৰপিছত আমাৰ ইয়াতে আমি লিখিছো যে 3C টু এভইড। 3C মানে তিনিটা চি শিশুৰ মাজত এভইড কৰাব লাগে। তিনিটা চি হৈছে কি? ক্ৰিটিচিজম। এইটো বহুত মানে ঘৰত আমি বহুত ঘৰত এইটো দেখা পাওঁ, বা ডাঙৰসকলৰ ক্ষেত্ৰতো দেখা পাওঁ যে এই ক্ৰিটিচিজমটো কেতিয়াও কৰিব নালাগে, যে সি পৰা নাই, তাৰ এনেকুৱা, বা এই মানুহৰ এনেকুৱা। মানে আমি শিশুৰ ওচৰত ক্ৰিটিচিজমটো আমি নিজে, আমি ডাঙৰ হৈ বা টিচাৰ হৈ বা পেৰেণ্টছ হৈ আমি এই বস্তুটো আমি নিজে যদি কৰোঁ, কিন্তু তেওঁলোকে তাৰ পৰা শিক্ষা ল'ব। গতিকে এই প্ৰথম মানে তিনিটা চিৰ প্ৰথম যিটো ক্ৰিটিচিজমটো মানে আমি কাকো কৰিব নালাগে, লগৰজনকো কৰিব নালাগে, নিজকো কৰিব নালাগে, আমাৰ নিজৰ সন্তানকো কৰিব নালাগে, ষ্টুডেণ্টকো কৰিব নালাগে। ক্ৰিটিচিজমটো বহুত ডেঞ্জাৰ হয়। গতিকে এই প্ৰথম তিনিটা চিৰ প্ৰথমটো ক্ৰিটিচিজমটো আমি এভইড কৰিব লাগিব। তাৰপিছত আহিব কি? কম্পেৰিজন মানে কি? কোনোবা এটা ভাল, আমাৰ কি হয় সাধাৰণতে মাক দেউতাকে বা টিচাৰেও কৰা দেখা যায় কেতিয়াবা এইটো, যে সি গোটেইখিনি পাৰিছে, তই কিয় পাৰা নাই? তই নোৱাৰা কাৰণটো কি? আমি দাবী ধমকি দিলো, টানকে কলো। এইটোৰ ফলত সিহঁতৰ মনত এটা বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। গতিকে এই ক্ৰিটিচিজম আৰু কম্পেৰিজন, আমি কাৰো লগত তুলনা কৰিব নালাগে। এটা শিশু সি নিজকহে সেইটো আন এজন শিশুৰ লগত তুলনা কৰি নহব নহয়। প্ৰত্যেকৰ দেহ, মন, মগজু বেলেগ। গতিকে আমি কাৰো লগত এইটো কম্পেৰিজনটো কৰিব নালাগে, আৰু এইটো যদি আমি কেতিয়াবা কৰোঁ, তেতিয়াহ'লে এইটো ভয়ংকৰ হ'ব। তাৰপিছত এটা ডাঙৰ কথা আহিব যে কম্পিটিশ্যন। এই বস্তুটোৱে এতিয়া সমাজক নষ্ট কৰিছে। কম্পিটিশ্যন মানে এতিয়া দৌৰাৰ কম্পিটিশ্যন। মানে আজিকালি 99.9 নম্বৰ পোৱাৰ পিছতো আমাৰ ছেটিছফেকশ্যন নাই। আমি তাহাঁতক দৌৰাইছোঁ, প্ৰত্যেকটো ক্ষেত্ৰত দৌৰাইছোঁ, পঢ়াত দৌৰাইছোঁ, অন্যান্য ক্ষেত্ৰত দৌৰাইছোঁ। গতিকে শিশুসকলক এই যিটো প্ৰেছাৰ দিয়া হৈছে, দৌৰাইছোঁ আমি, এই কামকেইটা আমি এভইড কৰিব লাগিব। ক্ৰিটিচিজম এভইড কৰিব লাগিব, কম্পেৰিজনটো এভইড কৰিব লাগিব, আৰু কম্পিটিশ্যনটো এভইড কৰিব লাগিব। এই তিনিটা এভইড নকৰিলে কিন্তু শিশু হৈ নাথাকিব, সি এটা সময়ত মানে বেয়া মানুহলৈ পৰ্যবসিত হ'ব। উপায় নাই। গতিকে আমি এইকেইটা 3Cটো এভইড কৰিব পাৰিব লাগিব। এতিয়া আমি মূল বিষয়লৈ আহিছোঁ, আৰু ইয়াৰ পিছতে আমাৰ লাহে লাহে আমাৰ ছেশ্যনটো শেষ হ'ব। আমি যিহেতু সকলোৱে জানো যে যোগ এটা এই চাইল্ড ডেভেলপমেণ্টৰ কাৰণে আজি গোটেই পৃথিৱীত চৰ্চা হৈছে। গোটেই পৃথিৱীত আজি যোগ যিহেতু প্ৰসাৰতা লাভ কৰিছে, ইয়াৰ মূল কাৰণ হৈছে যে আমাৰ জীৱনশৈলীটো পৰিৱৰ্তন কৰাত যোগে বিশেষ ভূমিকা পালন কৰিছে। সমাজ গঠনত যোগে বিশেষ ভূমিকা পালন কৰিছে। ৰোগ ব্যাধি নিৰাময়ত যোগ বিজ্ঞানে আজি অভূতপূৰ্ব সফলতা লাভ কৰিছে। আৰু সেইকাৰণে আমি চাইল্ড ডেভেলপমেণ্টৰ কাৰণে কিছুমান আমি যোগৰ এই যোগৰ যিখিনি আমি লিষ্ট দিছোঁ, মই নিজে এইটো বহু বছৰ ধৰি শিশুসকলৰ ওচৰত কৰাইছোঁ, শিশুসকলক শিকাইছোঁ, আৰু ইয়াৰ পৰা সাংঘাতিক ধৰণৰ ফলাফল লাভ কৰিবলৈ সক্ষম হৈছোঁ। কিন্তু অকল যোগ কৰিলেই নহ'ব। যদি ঘৰখন বেয়া হয়, যদি শিক্ষকজন ঠিক নহয়, যদি মাক দেউতাকজন ঠিক নহয়, তেতিয়াহ'লে যোগৰো ফলাফলটো শূন্য হ'ব। গতিকে আমি এটা কম্পাইল কৰিব লাগিব। চব বস্তু ভাল হ'ব লাগিব। ঘৰখনৰ পৰিৱেশ ভাল হ'ব লাগিব, মা দেউতাক সচেতন হ'ব লাগিব,
মানে ভাই ককাই ঠিক হ'ব লাগিব আৰু আমি টিচাৰসকলেও আমি তেওঁলোকক সম দৃষ্টিৰে কোনো এজন টিচাৰে কোনো এজন ষ্টুডেণ্টক অকলে চোৱাটো ঠিক নহয় এইটো এটা হৈছে মানে সকলোকে সমভাৱে চোৱাৰ দৃষ্টি গতিকে সেই দৃষ্টিও আমি ঠিকে ৰাখিব লাগিব গতিকে আমি ইয়াত 5 years to 11 yearsৰ কাৰণে কিছুমান প্ৰেক্টিছৰ কথা কৈছো তাতে আমি লিখিছো যে প্ৰাথমিক ক্ৰিয়া কথা লিখিছো আমি যোগ মুদ্ৰাৰ কথা লিখিছো উত্থিত পদ্মাসনৰ কথা লিখিছো অৰ্ধ কৰ্মাসনৰ কথা লিখিছো অৰ্ধ চক্ৰাসন আমি কৰাৰ কথা লিখিছো তাৰপিছত তিৰ্যক তাৰাসনৰ কথা লিখিছো আমি দ্বিকোণাসন কৈছো পৰ্বতাসন কৈছো পৰ্বতাসন খুব আনন্দদায়ক বাৰে বাৰে পৰি যায় এই চেষ্টা কৰে আকৌ চেষ্টা কৰে গতিকে এই যেটো বাৰে বাৰে পৰি যায় চেষ্টা কৰে আকৌ উঠে আকৌ বহে এইটোৱে হিহঁতক এটা মানে স্পৰ্টছ এক্টিভিটি এটাও মানে হিহঁতৰ মাজত ডেভেলপ কৰে তাৰ পিছতে আমাৰ আহিব প্ৰাচাত্য প্ৰণায়াম 1ৰ পৰা 5 নম্বৰলৈকে আমি যদি এইখিনি তাহাঁতক ৰেগুলাৰ কৰাব পাৰো অৱশ্যে এইখিনি বয়সটো আমি 5ৰ পৰা 11 ধৰিছো তাৰ পিছত সহজ অগ্নিচাৰ এইটো বহুত দৰকাৰী সহজ অগ্নিচাৰটো বহুত দৰকাৰী সহজ অগ্নিচাৰ আমি কৰাব লাগিব সেইটো আৰু ওম প্ৰণায়াম তাৰ পিছত আমাৰ যোগা এণ্ড ডেভেলপমেণ্টত আমি 12ৰ পৰা 18 বছৰৰ যেহেতু আমি শিশুৰ কথা পাতিছো 12ৰ পৰা 18 বছৰ এখন লিষ্ট দিছো তাত আছে সূৰ্য নমস্কাৰ আছে ত্ৰিকোণাসন আছে বৃক্ষাসন আছে বৃক্ষাসন খুব দৰকাৰী এখন এইটো মানে সৰু ল'ৰা ছোৱালীৰ কাৰণে গতিকে এই আসনটো আমি সিহঁতক ভালকে যেটো কৰাব পাৰো খুব আনন্দ পাব সিহঁতে আৰু ফিজিক্যাল এণ্ড মেন্টাল ষ্ট্ৰেংথ এণ্ড ষ্টেবিলিটি এই দুটা বস্তু সিহঁতৰ মাজত গ্ৰথটো ডেভেলপ হ'ব তাৰপিছত যোগ মুদ্ৰা ভুজংগাসন ধনুৰাসন সহজ অগ্নিচাৰ তাৰপিছত সহজ প্ৰণায়াম তাৰপিছত আহিব উষ্ট্ৰাসন এণ্ড শশাংকাসন এই দুটা আসন বহুত দৰকাৰী আমাৰ মেমৰি এণ্ড কনচেন্ট্ৰেশ্যন ডেভেলপমেণ্টৰ কাৰণে এই দুটা আসনৰ সমন্বয়ত আমি প্ৰায় যিমান দুৰ্বল ল'ৰা ছোৱালী হ'লেও আমি তাহাঁতৰ মেমৰিটো অলপ হ'লেও ইনক্ৰিজ কৰাব পাৰো যদি আমি ইয়াক সঠিকভাৱে ৰেগুলাৰলি আমি যদি প্ৰেক্টিছ কৰাব পাৰো তাৰপিছত আহিব ধ্যানটো অত্যন্ত দৰকাৰী বহুত চঞ্চল ল'ৰা ছোৱালী আমাৰ ঘৰলৈ আহে বা আমাক লগ ধৰে মাক দেউতাকে লগ ধৰে এই ল'ৰাটো পঢ়া শুনাত বেয়া স্থিৰ নহয় অস্থিৰ হৈ থাকে ইফালে যায় সিফালে যায় বস্তু দলিয়াই কিবা কিবি কৰে এই বস্তুবিলাক কেতিয়া এভয়েড কৰিব পৰা যাব আমি যদি সিহঁতক ধ্যান অনুশীলন কৰাও আৰু ধ্যানৰ পিছত শৱাসন তাৰপিছত আহিব ফুড হেবিটছ এণ্ড ডেভেলপমেণ্ট এইটো বহুত দৰকাৰী ফুড হেবিটটো যদি আমি ঠিক নকৰাও আজিকালি যিটো ফুড হেবিট আহিছে যেটো কালচাৰ আহিছে মানে ওয়েস্টাৰ্ণ কালচাৰ যেটো আহিছে ফুড হেবিট আহিছে অত্যন্ত মাৰাত্মক হেতুৱে এতিয়া আমাৰ গুটি আমাৰ শাৰীৰিক মানসিক পৰিৱৰ্তনত বহুত সহায় কৰিছে ফেটি ফুড বিলাক খাই জাঙ্ক ফুড বিলাক খাই আমাৰ মানে গুটি হজম প্ৰক্ৰিয়াটো নষ্ট হৈছে তাৰ লগে লগে আমাৰ গ্ৰথটো নষ্ট হৈছে আমাৰ মেমৰিটো লষ্ট হৈছে বহুত কিবা কিবি লষ্ট হৈছে আমি লেথাৰ্জি হৈছে বডিত এলাহ হৈছে বডিত ভাগৰো হৈছে মানুহ গতিকে এইটোত খুব গুৰুত্ব দিব লাগিব আমি ফুড এণ্ড হেবিটছটো আমি ল'ৰা ছোৱালীক ডেভেলপমেণ্টৰ কাৰণে তাতে আমাৰ 3টা আমি ৰাখিছো কিন্তু ভেজিটেবলছ খোৱাৰ প্ৰতি ল'ৰা ছোৱালী আগ্ৰহী নহয় মানে মাক দেউতাকক জোৰ নিদিয়ে নেকি নাজানো আৰু ফ্ৰুটছ খাবলৈ টান পায় ল'ৰা ছোৱালী এইটো যদি এটা ৰিচাৰ্চ কৰো মোটামুটি একদম বহুত ল' পাৰ্চেণ্টেজতহে ল'ৰা ছোৱালীয়ে ফ্ৰুটছ খাবলৈ ভাল পায় কিন্তু অন্য বস্তু খাব বিচাৰিব পেকেট ফুডবিলাক খাব বিচাৰিব কিন্তু ফ্ৰুটছটো খাবলৈ টান পায় কিন্তু এই ফ্ৰুটছটো বহুত দৰকাৰী হয় এইখিনি আমি যাতে তেওঁলোকক এই হেবিটটো কৰাব পাৰো আৰু তেতিয়াহে আমাৰ সিহঁতৰ পৰ্যাপ্ত বিকাশ হ'ব তাৰ লগে লগে কিন্তু থাকিব কি আমাৰ এই ভেজিটেবলছ ফ্ৰুটছৰ লগে লগে থাকিব যে আমাৰ ফুড আইটেমত যাতে ফাইবাৰ বিলাক থাকে ফাইবাৰ মিন্স আঁহজাতীয় খাদ্য আমি সদায় শিশুৱে হওক বা ডাঙৰ মানুহে হওক আঁহজাতীয় খাদ্যটো আমি সদায় খাব লাগে বা খুৱাব লাগে আমি নিজেও সেইখিনি পৰ্যাপ্ত পৰিমাণে যেতিয়া আমি আঁহজাতীয় খাদ্য গ্ৰহণ কৰিম তেতিয়াহ'লে আমাৰ এই হজম প্ৰক্ৰিয়াটো ঠিকে থাকিব আমাৰ পাচন প্ৰক্ৰিয়াটো ঠিকে থাকিব আৰু যিটো ৱেষ্ট প্ৰডাক্ট হ'ব সেইটো খুব ভালকে ওলাই যোৱাত সহায় কৰিব এই ফাইবাৰ জাতীয় খাদ্যই
গতিকে আমি সেইটো সদায় আমাৰ যাতে মেনুত থাকে তাৰ কাৰণে আমি যত্ন ল'ব লাগিব এইখিনি আমি আলোচনা কৰিলো গতিকে এইখিনিৰ পৰা আপোনালোকে নিশ্চয় এটা পাব নিশ্চয় এটা দিশ নিৰ্ণয় কৰিব পাৰিব এই সেশনটোৰ পৰা